ঘৰটো অৱস্থা নাইকিয়া হৈ আছে। পানী সোমাইছে ছাৰ, কোনোফালে ৰাস্তা দিয়া নাই, খুলিবলৈ ৰাস্তা বনি গৈছে বুলি খান্দিব দিয়া নাই। আৰু তেল আনি পেলাই চান্দা উঠাই আমি যি ঘৰ হৈছে এই ঘৰ মানুহকেইটা গোটেইকেইটা তুলি পেলাই পানীটো সিঁচিছোঁ, তেতিয়া কমিছে ছাৰ। এতিয়া আকৌ বৰষুণ পৰিলে আকৌ সোমাই যাব, আকৌ ৰাতিটো গোন্ধ গেলা গোন্ধ থ'ব পৰা নাই, ইমান বেয়া বেয়া গেছ আহিছে ছাৰ। আৰু এইটোৱে মোৰ ছাৰ অসুবিধাটো। আৰু পানীটো যদি ক'ৰবাত যাব দিয়া হয় মোৰ ইমান কষ্ট নহ'লে হয়, পানীয়ে যাব দিয়া নাই কোনোফালে ছাৰ। এইটোৱে মোক লাগে ছাৰ, পানীটো যাবলৈ কোনোবা ফালে উপায় কৰি দিয়ক। ল'ৰাটো পৰীক্ষা হৈ আছে ছাৰ, পঢ়িব পৰা নাই, ইমান বেয়া লাগি আছে মোক জানে। ইমান বোকা চোকাই পৰি পৰি যেনে তেনে পৰীক্ষা দিব কৈছে ছাৰ। মানুহকেইটাক সহায় বিচাৰিলে সহায়টো নিদিয়ে, বুজিছে। MLA ছাৰক কৈছোঁ, DCP পঠিয়াই দিছে, ৰাস্তাও নিদিলে, খান্দিবলৈ গুচি গ'ল। তেওঁতো একো ভুল কাম কৰা নাই, সেইকাৰণে উপায় নাপায় আপোনালোকক মাতিবলগীয়া হ'ল। সমস্যা এনেকুৱা হৈছে মানে আগতে মানে ভালে আছিলে, বৰষুণৰ পানী হয় কিন্তু মানে ইমানখিনি এনেকে জমা নহয়। এতিয়া মানে ৰাস্তা দিলে, ৰাস্তা দিয়াৰ পিছত মানে ৰাস্তাটো ধুনীয়া হ'ল। এতিয়া মানুহৰ ঘৰতহে মানে পৰিস্থিতিটো বেয়া হৈ গ'ল। পানী জমা হৈ থাকে অকণমান অকণমান হেৰিতে, মানে যোনখিনি ডাউন হয় সেইখিনিত। যোৱাকালি মানে এয়া মণ্ডল কমিটিৰ পৰা প্ৰেচিডেণ্টো আহিছিলে, তেখেতে আমাক গোটেইখিনি ব্যৱস্থা কৰি দিলে। কৰি দিয়াৰ পিছত মানে JCP এখনো পঠিয়ালে আমাৰ বৰহমপুৰ সমষ্টি বিধায়ক ছাৰে। পিছত ড্ৰেইনটো অলপ খান্দি নি পেলাই পানী অলপ উলিয়াই লৈ যাওক, ৰাইজে অলপ থকা সুবিধা হ'ব বুলি। তো আমি গোটেইখিনি কৰি চালোঁ। তো ড্ৰেইনটো যেনেকুৱা নিব লাগে সেনেকুৱা ছিষ্টেমত মানে স্কুল ফালে এনেকৈ ফিল হৈ পেলাই আমি হলাত নমাই দিম বুলি কৰি পেলাই আলোচনা কৰি পেলাই গোটেই ৰাইজে স্কুলতো গ'লোঁ। স্কুলৰ হেডমাষ্টাৰণীয়ে এতিয়া আমাক নিব নিদিয়ে সেইফালে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।